হেল্ল' বন্ধুসকল, ৱাল চাইট ৰিচাৰ্চ চেনেলত মই আনিছ। আজিৰ ভিডিঅ'টোত মই কি আলোচনা কৰিম আপোনালোকে ভিডিঅ'ৰ থাম্বনেল চাই নিশ্চয় বুজিব পাৰিছে। যিসকল মানুহে চৰকাৰী সৌৰগৰ আবেদন কৰিছিল অথবা সোলাৰ আবেদন কৰিছিল, সেইসকল মানুহে সোলাৰ কেতিয়া পাব, কেনেকৈ পাবনে নাই, এই বিষয়ে সবিশেষ এই ভিডিঅ'টোত মই আলোচনা কৰিম। এই ভিডিঅ'খন স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক আৰু যিসকলে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি বেল আইকনখন টিপা মাৰি দিয়ক, যাতে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে সকলোৰ আগত চাব পাৰে। আপোনালোকে যে আবেদনখন কৰিছিল সেইটো চাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, গুগলত যাই কেনে আপুনি চাৰ্চ কৰিব pmsuryaghar.com। এইখিনি চাৰ্চ কৰাৰ পিছত প্ৰথমে যিটো অপশ্যন আহিব নেশ্যনেল পোৰ্টেল ফৰ ৰফটপ সোলাৰ, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব, এনেকুৱা এটা পোৰ্টেল খোল খাব। ইয়াতে চাব প্ৰথম যিটো অপশ্যন আছে, আমি বেলেগ একো চাব নালাগে, মই মাৰ্ক কৰি দেখাই দি আছোঁ, এইটো অপশ্যনত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আমাৰ সন্মুখত এনেকুৱাকৈ আহিব। ইয়াত চাব দুটা অপশ্যন আহিব, এটা হ'ব লগ ইন আৰু ৰেজিষ্ট্ৰেশ্যন। আমি যিহেতু আগত আবেদন কৰা এই বস্তুখিনি ষ্টাটাছ চাব বিচাৰোঁ, সেইকাৰণে আমি জাষ্ট লগ ইনত ক্লিক কৰিম। লগ ইনত ক্লিক কৰাৰ পিছত ইয়াত আমাৰ আগত ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিখন মোবাইল নম্বৰ দিছিলোঁ, সেই মোবাইল নম্বৰটো ইয়াত দিব লাগিব। দিয়াৰ পিছত আপোনাৰ ইয়াত কেপচাখিনি বহুৱাই জাষ্ট নেক্সটত ক্লিক কৰিব লাগিব। নেক্সটত ক্লিক কৰাৰ পিছত আমাৰ মোবাইলত এটা OTP আহিব, এই OTPটো ইয়াত বহাই কেনে ইয়াত লগ ইন কৰিম। লগ ইনত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ পোৰ্টেলখন লগ ইন হ'ব। লগ ইন কৰাৰ পিছত আপোনাৰ বাওঁপিনে যিখিনি অপশ্যন আছে কাৰেণ্ট ষ্টেটাছ, এইখিনি আমি চেক কৰিম। ইয়াত তিনিটা অপশ্যন আহিব, তিনিটা অপশ্যনত আপোনাৰ গ্ৰীণ কালাৰ থাকিব আৰু ইয়াত ৰাইট চিন থাকিব। যদি তিনিটা অপশ্যনতে আপোনাৰ ৰাইট চিন আছে আৰু গ্ৰীণ কালাৰ হৈছে, তেনেহ'লে আপোনাৰ সোলাৰখন এপ্ৰুভ হৈছে। বাকী কি কৰিব লাগে মই পিছত দেখুৱাই দিম। তাৰ আগতে আমি জানি ল'ম, যদি দুটা অপশ্যনত ৰাইট চিন থাকে আৰু গ্ৰীণ হৈ থাকে, তেনেহ'লে আপোনাৰ আবেদনখন এপ্লাই হৈছে ঠিকেই, কিন্তু এপ্ৰুভ হোৱা নাই। আৰু যদি শেষতটো আপোনাৰ ৰঙা হৈ থাকে আৰু ক্ৰছ চিন থাকে, তেনেহ'লে বুজিব আপোনাৰ আবেদনখন ৰিজেক্ট হৈছে। যদি ৰিজেক্ট হয়, আপুনি কি কৰিব লাগিব, তলত আহিব লাগিব। তলত আহি ইয়াত চাওক এডিট সোলাৰ এপ্লিকেশ্যন ৰিকুৱেষ্ট, ইয়াত ক্লিক কৰিব লাগিব। মই মাৰ্ক কৰি দেখাই দি আছোঁ, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি কেনে আমাৰ যিখিনি ডাটা আছে, এই ডাটাখিনি ভৰাই কিনে ৰিচাবমিট কৰিব লাগিব। এতিয়া আহক, যিসকলে এপ্ৰুভ হৈছে সেইসকলে কি কৰিব লাগিব। ইয়াত যিটো প্ৰথম অপশ্যন আছে, আপোনাৰ তিনিটা অপশ্যনৰ তলত চাওক, এইটো ভেণ্ডৰ চিলেকশ্যন। এতিয়া যিসকলে এপ্ৰুভ হৈছে সেইসকলৰ কাম হ'ল ভেণ্ডৰ চিলেকশ্যন। ভেণ্ডৰ চিলেকশ্যন আমি কেনেকৈ কৰিম, ইয়াতে চাওক ভিউ ৰেজিষ্টাৰ্ড ভেণ্ডৰ, আৰু তাৰ তলতে চাওক চিলেক্ট ইউৰ ভেণ্ডৰ ফৰ ইনষ্টলেশ্যন অফ সোলাৰ PV চিষ্টেম। আমি কি কৰিম, ইয়াতে ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াৰ পৰা আমাৰ ভেণ্ডৰখিনি চিলেক্ট কৰিব দিব, ইয়াতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত ইয়াতে ভেণ্ডৰৰ লিষ্ট থাকিব, ইয়াৰ পৰা আমি কি কৰিম, ভেণ্ডৰ চিলেক্ট কৰিম। চিলেক্ট কৰি ইয়াত জাষ্ট ছাবমিট কৰিম। ছাবমিট কৰাৰ পিছত ভেণ্ডৰৰ পৰা আপোনালোকক যোগাযোগ কৰিব। ভেণ্ডৰ চিলেক্ট কৰাৰ পিছত আমাৰ কাম নাথাকে আৰু বাকীখিনি কাম ভেণ্ডৰৰ পৰা কৰিব, বা চৰকাৰৰ লগত যোগাযোগ থকা বা সোলাৰৰ স্কিমৰ লগত সোলাৰ স্কিমৰ লগত জড়িত থকা ৱেবছাইটবিলাকে বা ভেণ্ডৰৰ পৰা মানুহে আহি আপোনাৰ বাকী প্ৰচেছখিনি কৰিব। যেনেকৈ ইয়াত দিয়া আছে চাওক, ভেণ্ডৰ চিলেকশ্যনৰ পিছত ইয়াত ৱৰ্ক ষ্টাৰ্ট। ভেণ্ডৰ চিলেকশ্যন কৰাৰ পিছত আপোনাৰ ৱৰ্ক ষ্টাৰ্ট হ'ব, আপোনাৰ সোলাৰত দিয়াৰ প্ৰচেছটো আৰম্ভ কৰিব সিহঁতে। এতিয়া কথা হ'ল, এই সোলাৰবিলাক ভেণ্ডৰ চিলেকশ্যন কৰাৰ পিছত সোলাৰবিলাক সিহঁতে ডাইৰেক্ট লগাই দি যাব নেকি, সিহঁতে লগাই দি যাব, কিন্তু আপোনালোকে ভেণ্ডৰৰ পৰা যেতিয়া সোলাৰ আপোনাৰ নামত হ'ব, তেতিয়া কি কৰিব, কেছ টকাৰে সোলাৰখিনি আনিব লাগিব। আপুনি মুঠতে আপুনি কেছ টকা দিব লাগিব ভেণ্ডৰ, তেতিয়া তাৰপিছতহে আপোনাৰ সোলাৰটো দিব। সোলাৰ দিয়াৰ পিছত আপুনি ভেণ্ডৰখন লগাব লাগিব। লগোৱাৰ পিছত এইটো ইনস্পেকশ্যন হ'ব, তাৰপিছত আপোনাৰ ছাবচিডি ৰিকুৱেষ্ট কৰিব। যদি এপ্ৰুভ হয়, তাৰপিছত ছাবচিডি ৰিকুৱেষ্ট কৰিব। ছাবচিডিটো এপ্ৰুভ হোৱাৰ পিছতে আপোনাক চৰকাৰৰ যিখিনি ছাবচিডি পইচা আছে সেইখিনি আপোনাক একাউণ্টত দিব। ভিডিঅ'খন অলপ দীঘল হৈ আছে, তথাপিও আৰু অলপ কথা হৈ গৈছে, আপোনালোকক বুজাবলগীয়া আৰু অলপ কথা আছে। ইয়াতে চাওক, ডু ইউ নিড বেংক লোন। যদি আপোনালোকে বেংক লোন ল'ব বিচাৰে নেকি, চাওক ক্লিক হিয়াৰ আছে, ক্লিক হিয়াৰ অপশ্যনত ক্লিক কৰিলে আপোনালোকৰ ইয়াত চাওক ডু ইউ উইচ টু এভেইল বেংক লোন, ইয়াতে ক্লিক কৰিব দিছে। তাৰমানে আপোনালোকে বেংক লোন ল'ব বিচাৰে নেকি সোলাৰ
ইয়াতে সম্ভৱত মই এই বিষয়ে সবিশেষ নাজানো। ইয়াতে সম্ভৱত আপোনালোকে চলা লোৱাৰ আগতে যদি আপোনালোকৰ কেছ টকা নাথাকে বেংকৰ পৰা লোন ল'ব পাৰিব। বেংকৰ পৰা যেতিয়া আপোনাক লোন দিব সেই লোনৰ টকাৰে আপোনালোকে চলা ল'ব পাৰিব। আৰু চৰকাৰৰ যিখিনি ছাবচিডি থাকে সেইখিনি চৰকাৰে ছাবচিডিখিনি বেংকত দি দিব, আৰু বাকী যিখিনি আপোনালোকে দিবলগীয়া সেইখিনি আপোনালোকে বেংকত পিছত কিস্তি হিচাপে দিব লাগিব চাগে।